Yeah. Heck yeah, let it be. লাহেকে মাৰিলো এন্ট্ৰি বাৰ্ড মোৰ এতিয়া দেটনত বনিলে খান্দিলে চবে চিমেট্ৰি লাহেকে হেল্ল' গাইজ আজি মানে ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈছে যিহেতু মই ইণ্টাৰভিউ ৰিলেটেড ভিডিঅ' বেছিকৈ দি আছোঁ চ' আজি মানে কি অলপ ভিডিঅ'টো অলপ বেলেগ টাইপৰ দিবলৈ চেষ্টা কৰিছোঁ যিহেতু ইণ্টাৰভিউ অলপ দেৰিকৈ আছে চ' প্ৰথম কণ্টেণ্টটো কেনেকুৱা ধৰণৰ হ'ব মানে মোৰ প্ৰাইভেট লাইফৰ মানে মোৰ নিজৰ লাইফৰ ওপৰত হ'ব আৰু আপোনালোকে সুধি থকা কুৱেশ্যনৰ ওপৰত হ'ব যিটো আপোনালোকে কুৱেশ্যন সুধি থাকে যে মোৰ পঢ়া শুনা কিমানলৈকে সুধিছিলে চ' মোৰ পঢ়া শুনাটো বেছি দেৰি নক'বা সেইটো কথা কৈ দিওঁ মোৰ পঢ়া শুনা আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ আছিলে আৰু কি বুলি কয় লগত প্লাছ ITI আছিলে আৰু ছেকেণ্ড ডিভিজন দুইটাতে পাইছিলোঁ সেইটো বাৰু লগতে জনাই দিছোঁ চ' মানে মোৰ মানে কি হ'ল আপোনালোকৰ এটা কথা জনাই দিওঁ যে চাকৰিটো কৰি আছোঁ সকলোৱে কৰি থাকে বাৰু চাকৰি কৰিও মানে মোৰ বেলেগ এটা বিজনেছ কৰিবলৈ মন যায় মই এটা প্লেনিং বনাইছোঁ মানে 10 বছৰৰ পিছত মোৰ প্লেনিংটো মানে কেতিয়াবা মোক সোমালে যেতিয়াবা মই গুৱাহাটীত মানে ডিউটি চিউটি কৰিবলৈ ল'লে তেতিয়াবা মানে মোৰ এই প্লেনিংটো বেছিকৈ আহি গ'ল যিটো মানে গাড়ীৰ ব্যৱসায় লৈ বুজিছেনে গাড়ীৰ যিটো মানে কি বৰ্তমান যিহেতু মোৰ ফাদাৰে গাড়ী চলাইছিলে চ' মানে কি গাড়ী মোৰ মানে ডাঙৰ গাড়ী এখন লোৱা বহুত সপোন আছিলে বুজিছে নহয় সপোন আছে সফল হোৱা নাই আজিলৈকে চ' পুলিচৰ চাকৰি কৰি মানে মই যিহেতু ভাবি আছোঁ 10 বছৰমান হওক 10 বছৰমান হোৱাৰ পিছত যিহেতু মোৰ বহুতখিনি চেলাৰী হৈ যাব তেতিয়ালৈ 10টা ইনক্ৰিমেণ্ট লাগি যোৱাৰ পিছত বহুতখিনি চেলাৰী হৈ যাব DSA বাঢ়ি কৰি মানে 8Pay লাগি কৰি চ' বহুতখিনি চেলাৰী হৈ যাব চ' সেইবাবে ভাবিছোঁ তাৰ পৰা মানে মই হেভিকৈ লোন এটা লৈ মানে হেভি মানে আপোনালোকৰ 15 লাখ 16 লাখ মান লোন এটা লৈ তেতিয়া মানে মই ভাবিছোঁ মানে কি মোৰ প্লেনিং আৰু 10 বছৰৰ ভিতৰত আৰু অসম পুলিচৰ চাকৰি কৰি জব কৰি বৰ্তমান এতিয়া বেলেগ এটা লোন লৈ বা বেলেগ বহুতখিনি কাম কৰিলোৱে চ' এতিয়া মানে কি 3 বছৰমান আছে সেই লোনটো চেছ হোৱাৰ পিছত বেলেগ আকৌ ছেকেণ্ড টাইম এটা কৰিম তাৰপিছত মানে থাৰ্ডটোত আপোনালোকৰ মানে কি ভাবি আছোঁ যিহেতু 10 বছৰমানৰ পিছত হেভিকৈ লোন এটা ল'ম আৰু যিমান গোটাব পাৰোঁতো গোটাব পাৰিমেই গোটাবতো নোৱাৰে পইচা যিহেতু আপোনালোকে সকলোৱে যেতিয়া চাকৰিত সোমাব পুলিচ বুলিয়ে নহয় যিকোনো চাকৰিত আপোনালোকে চেলাৰী কেতিয়াও সাঁচিব নোৱাৰে বুজিছে নহয় সেইটো কথা মনত সাঁচিব পাৰিব আপোনালোকে FD কিবা কিবি খুলিলে সাঁচিব পাৰে বাৰু সেইবিলাক চবেই নোৱাৰে যিহেতু আমাৰ য়ং বয় আমি নোৱাৰোঁ ইমান ঘূৰি ফুৰি ভাল পাওঁ যিহেতু চ' মানে কি 10 বছৰৰ পিছত ভাবিছোঁ যে এনেকুৱা এটা হেৰি কৰিম বুলি মানে কি যেতিয়া মই গুৱাহাটীৰ পৰা ঘৰলৈ আহোঁ তেতিয়া মানে কি ট্ৰেভেলাৰ গাড়ীত উঠোঁ ট্ৰেভেলাৰ বা এনেকুৱা ট্ৰেভেলাৰ মানে কি গাড়ীত উঠিলে মানে কিবা এটা মানে এনেকুৱা ডাঙৰ গাড়ী এখন লওঁ তেনেকুৱা মানে কি কমাৰ্চিয়েলি গাড়ী ল'বলৈ মন যায় মোৰ বিশেষকৈ মানে চখ নাই মোৰ মানে ইনকামৰ ওপৰত চখ বুজিছে নহয় ইনকামৰ ওপৰত চখ মানে কি আছে কিন্তু ঘটিব পৰা নাই সেইটো সঁচা কথা চখ বহুত আছে ইনকাম কৰি বহুত মানে এটা চাকৰিতে কি সেই পইচাকেইটাৰ কাৰণে তৰ্পি থকাত থাকি 2-3টা ইনকাম লগা অলপ মানে নিজকে সময় থাকোঁতে মানে পৰিৱৰ্তন হ'বলৈ মন যায় সকলোৰে যিহেতু সদায় একেটা ষ্টেপত থাকিব মন যায় যেনেকুৱা আপোনালোকে এতিয়া চাকৰি এটাৰ কাৰণে কৈছে চাকৰিটো পাইছোঁ আপোনালোকেও সেইটো ভাবিব যে তাতকৈ বেলেগ এটা ষ্টেপ ওপৰলৈ কেনেকৈ যাব পাৰোঁ বুজিছে নহয় কেতিয়াও মানুহ এডোখৰত সুখী হ'ব নোৱাৰে সকলোকে উন্নতি লাগে মানে বুজিছে নাই যিমানে যি নহওক উন্নতি লাগিবই চ' সেইটো কাৰণে ভাবিছোঁ যে মানে ট্ৰেভেলাৰ এখনকে ছেকেণ্ড হেণ্ড হ'লেও মানে উঠাই দিম বুলি 10 বছৰমানৰ ভিতৰত 10 বছৰৰ ভিতৰত আৰু 10 বছৰমান কমপ্লিট হওক চাকৰিটো ছেকেণ্ড হেণ্ড হ'লেও ফাৰ্ষ্ট হেণ্ড হ'লেও উঠাই দিম বুলি কিন্তু এটা কথা ভাবি আছোঁ আকৌ ট্ৰেভেলাৰখন উঠাই দিলে মানে মোৰ মাইণ্ডত খেলাই থাকে এতিয়া ট্ৰেভেলাৰ যুগ আছে আকৌ তেতিয়ালৈ ট্ৰেভেলাৰ যুগটো নাইকিয়া হৈ যাব নেকি যিহেতু এতিয়া ট্ৰেভেলাৰ লাইন বহুত ভাল হৈ আছে লাইন মানে ট্ৰেভেলাৰ যিবিলাক আছে গুৱাহাটী বা নগাঁও লাইন বা নগাঁও বা তেজপুৰ তেনেকুৱা ধৰণৰ বিভিন্ন লাইনত চলি আছে ট্ৰেভেলাৰ বিজনেছটো ভালেই আছে বাৰু কিন্তু বৰ্তমান 10 বছৰলৈকে থাকে নে নাথাকে নাজানো সেইটো মানে মোৰ এটা ফাৰ্ষ্ট ড্ৰিম আৰু ছেকেণ্ডটো হ'ল আপোনালোকৰ কি হ'ল এই গাড়ীত যেতিয়া ট্ৰেক্টৰ গাঁৱত ঘূৰি ফুৰে ট্ৰেক্টৰ ইফালৰ মাটি নিয়া সিফালৰ হেৰি কঢ়ি অহা ট্ৰেক্টৰ এখন ল'বলৈও মন যায় যেতিয়া গাঁৱত আহোঁ ট্ৰেক্টৰ মানে কেনেকৈ ল'বলৈ মন যায় যিহেতু ট্ৰেক্টৰে কি কাম কৰে আপোনালোকৰ মানে কি ইফালে মাটি কঢ়িওৱা হয় কেতিয়াবা মাটি চহোৱা হয় ক'ৰবাত ইটা ভাটাত লৈ গৈ মানে ইটা কঢ়িয়াও হয় চ' তেনেকুৱা এখন কিনি মানে ইটা সেইবিলাক দেখি থাকিলে আকৌ তেনেকুৱা এখন কিনিছে কাৰোবাৰ এটাক লগাই দিওঁ যে তাৰো ইনকমটো জেনেৰেট হওক মোৰো ইনকম জেনেৰেট হৈ থাকক বুজিছে নহয় তেনেকুৱা মানে মোৰ ফিলিংছবিলাক তেনেকুৱা ধৰণৰ বুজিছে কিন্তু ছাকচেছ হ'ব মানে 10 বছৰমান মই টাইম লৈছোঁ যদি ছাকচেছ হয় আপোনালোকে মোক দেখা পাব আৰু এই ভিডিঅ'টো মই সেইদিনাখন শ্বেয়াৰ কৰিম মানে যোনদিনাখন মই যদি ছাকচেছ হৈ যাওঁ মানে সপোন বহুত বুজিছে নাই সপোন বহুত কিন্তু সফল হ'ব পৰা নাই আৰু সফল হ'বলৈ চেষ্টা কৰি আছোঁ বাৰু কি হয় ভগৱানে জানে আৰু গাইজ সকলোৱে ফিউচাৰ প্লেন থাকে চ' মোৰো এনেকুৱা ধৰণৰ ফিউচাৰ প্লেন আছে যিহেতু অসম পুলিচত জব কৰি মই সেইবিলাকে সপোন মানে ফিউচাৰৰ মোৰ প্লেনবিলাক তেনেকৈ ৰাখিছোঁ আৰু কিন্তু ইমানখিনিলৈকে ছাকচেছ হ'ব পৰা সেইটো ময়ো নাজানো হয়তো কোনোৱে নাজানে কাৰণ কাৰ সফলতা কেতিয়া মানে হাত মেলি থাকে কোনো গম নাপায় বুজিছে নহয় চ' আপোনালোকে যেনেকৈ এতিয়া অসম পুলিচৰ কাৰণে লাগি আছে অসম পুলিচত কাইলৈ পৰহিলৈ জব হোৱাৰ পিছত আপোনালোকে এটা বেলেগ সপোন দেখিব মই যেনেকৈ এটা বেলেগ সপোন দেখিছোঁ সদায় যেতিয়া একেটা কামকে একেটা দৰমহাতে মাহটো চেছ হ'ব একেটা দৰমহাই পাব আকৌ একেটা ছিষ্টেমতে চলি যাব একেটা ষ্টেপত সকলোৱে কাৰোৱে থাকিব মন নাযায় আপোনাৰ লোকৰ হ'লেও চেঞ্জ হ'ব চ' এতিয়া আপোনালোকৰ যেনেকৈ অসম পুলিচ ড্ৰিম আছে আপোনালোকে অসম পুলিচ চাকৰি পোৱাৰ পিছত আপোনালোকৰ বহুত ড্ৰিম আহিব যেনে ভাল গাড়ী এখন লওঁ ভাল বাইক এখন লওঁ
ভাল মানে ভাল ভাল বস্তু লোৱা তেনেকুৱা মানে চখবিলাক আপোনালোকক পূৰাবলৈ মন যাবই। আৰু যাৰ যি চখ আছে, যেনেকৈ মোৰ বিশেষকৈ মোৰ টেকনিকেলি বিভাগত বেছি চখ আছে, আৰু ছেকেণ্ডটো হ'ল আপোনালোকৰ কি বুলি কয় এইবিলাক গাড়ীৰ মানে বিজনেছৰ ওপৰত মোৰ বেছি চখ আছে, কিন্তু আজিলৈকে সফল হ'ব পৰা নাই। সফল হ'ব চেষ্টা কৰিম, মানে সফল হোৱাটো পিছৰ কথা বাৰু, চেষ্টা কৰাই নাই, চেষ্টা কৰিম বুলি ভাবি থৈছোঁ আৰু মোৰ মানে ফিউচাৰ প্লেন, বুজিছে নহয়। চ' আপোনালোকে এটা নিজৰ ফিউচাৰ প্লেন ৰাখি কামটো কৰি যাওক, সদায় যেনেকুৱা ধৰণৰ কাম কৰিব লাগে কাম কৰি যাব, আৰু 100% ছাকচেছ হ'ব মোৰ ফালৰ পৰা। মই এতিয়ালৈকে ষ্টাৰ্ট দিয়া নাই, যোনদিনাখন ষ্টাৰ্ট দিম সফল হওঁ নে নহয় আপোনালোকক এদিন নহয় এদিন মই ইউটিউব চেনেলতে মই শ্বেয়াৰ কৰিম, আপোনালোকক ক'লোঁ আৰু। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে, কেনেকুৱা পালে জনাব, ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, ধন্যবাদ।